যুগদ্ৰষ্টাৰ মহাপ্ৰয়াণৰ আজি ২৬ দিন আৰু ২৬ দিনতো আচলতে অনুৰাগীৰ সোঁত কমা নাই সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আৰু সোণাপুৰৰ কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত আজিও সোঁত গৈছে অগণন জনতা আৰু মই মোৰ সহযোগীৰ জৰিয়তে NKTV প্লাছৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাইছো এনেদৰে বিভিন্ন স্থানৰ পৰা অনুৰাগীসকল আহিছে প্ৰাণৰ শিল্পীগৰাকীক একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এনেদৰে প্ৰতিদিনে বাঢ়িছে অনুৰাগীৰ সোঁত আৰু এয়া দৃশ্যাংশ আপোনালোকে দেখুৱাব পাইছো গামোচাত আচলতে সুন্দৰকৈ লিখি আনিছে জয় জুবিন দা অমৰ হওক এনেদৰে আচলতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু আমি সমান্তৰালভাৱে জনাইছো যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া নিৰ্মাণৰ কামো ইতিমধ্যে তড়িৎ গতিত আৰম্ভ কৰিছে অসম চৰকাৰে আৰু সমান্তৰালভাৱে এই স্থানতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকল আহিছে আহি তেখেতসকলে শেষ শ্ৰদ্ধা নিবেদন কৰিছে আৰু জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ ভাল পোৱাৰ বাবে হয়তো বিভিন্ন স্থানৰ লোক আহি এই স্থানক পুণ্যতীৰ্থলৈ পৰিণত হৈছে আৰু এই স্থানলৈ আচলতে সৰ্বস্তৰৰ জনগণ আহিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগণে আহি প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে এগছি চাকি জ্বলাইছে বন্তি জ্বলাইছে গামোচা দিছে আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আপুনি যেইফালে চাই বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকৰ এটা এষা প্ৰাণৰ শিল্পীগৰাকী অমৰ হওক আৰু তেওঁৰ সৃষ্টিৰাজিকো জীয়াই ৰাখিব আৰু সেইদৰে আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আহি তেখেতসকলে প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে শ্ৰদ্ধা নিবেদন কৰিছে আৰু সমান্তৰালভাৱে বিশেষভাৱে সক্ষম আচলতে এগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ গীতো এই স্থানত পৰিৱেশন কৰিছে আৰু এই স্থানৰ এক পুণ্যতীৰ্থলৈ পৰিণত হৈছে মই পুনৰবাৰ কৈছো আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকে নিজৰ প্ৰিয় শিল্পীগৰাকীক যেন এই অন্তিম সংস্থলীতে বিচাৰি পাইছে আৰু সেয়েহে বিভিন্ন স্থানৰ লোকসকলে এনেদৰে আহি জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত এগছি বন্তি বা এঠাই মালা বা এখন গামোচাৰে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি পুনৰবাৰ কৈছো আচলতে সোণাপুৰ সম জিলা প্ৰশাসনে ইতিমধ্যে বহু সংখ্যক গামোচা লক্ষাধিক গামোচা ইতিমধ্যে নিজৰ স্থানলৈ নি আচলতে সংগ্ৰহ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত সেইসমূহৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আপুনি যেইফালে চাই গাড়ী ইতিমধ্যে জুবিনৰ অনুৰাগীসকলে লৈ অনা গাড়ীৰে ভৰি পৰিছে এই স্থান আৰু মই পুনৰবাৰ কৈছো আজি জুবিন গাৰ্গৰ মৃত্যুৰ আচলতে ২৬ দিন আৰু ২৬ দিন পাছতো কিন্তু অনুৰাগীৰ সোঁত কমা নাই এনেদৰে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে চাকি বন্তি জ্বলাইছে সমান্তৰালভাৱে মই পুনৰবাৰ কৈছো জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ হৈছে আৰু এয়াই আচলতে জুবিনৰ প্ৰতি ভাল পোৱা বিভিন্ন প্ৰান্তৰ লোকসকল এনেদৰে আহিছেই আৰু এগৰাকী আইতা আহিছে মই তেওঁৰ পৰা আইতা অকমান আপুনি যদি অকমান ক'ৰ পৰা আহিছে গুৱাহাটী পৰা আহিছে কেনেকুৱা দেখিছে পৰিৱেশটো দেখি দুখ লাগিছে আৰু ন্যায়ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কি ক'ব এই স্থানৰ পৰা এতিয়া কি ক'ম হয় নিশ্চয়কৈ প্ৰতিগৰাকী আচলতে আপোন শিল্পীগৰাকীৰ প্ৰতি যি অন্যায় হোৱা বুলি ৰাইজে দাবী উত্থাপন কৰিছে সেই সমান্তৰালভাৱে তাৰ তদন্ত বিচাৰিছে আৰু এনেদৰে সকলো জনগণ আহিছে বিভিন্ন স্থানৰ পৰা প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰিছে আৰু প্ৰতিগৰাকীৰ আশা প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক একাজলি বন্তি ফুলেৰে এই স্থান পুণ্যতীৰ্থলৈ পৰিণত কৰিছে আপুনি চাওক আচলতে শাৰী শাৰী বন্তিৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলী পুণ্যতীৰ্থলৈ পৰিণত হৈছে বিভিন্ন প্ৰান্তৰ লোকসকলে এনেদৰে আহিছে আৰু তেওঁলোকৰ এটা এষা প্ৰাণৰ শিল্পীগৰাকীক একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা আৰু তাৰ মানসেৰে জুবিন ক্ষেত্ৰত এয়া এক বিশেষ পৰিৱেশ বিভিন্ন স্থানৰ লোকসকল আহিছে বাইদেউ ক'ৰ পৰা আহিছে গোৱালপাৰাৰ পৰা কেনেকুৱা লাগিছে ইয়ালৈ আহি কি ক'ব বিচাৰিব পৰিৱেশ দেখি লাগিছে মনত পৰিছে শিল্পীগৰাকী আচলতে এনেদৰে অনুৰাগীসকল কিছু কিছু বাকৰুদ্ধ হৈ পৰিছে এই স্থানত পৰিৱেশ দেখি কিন্তু তেওঁলোকৰ এটা এষা প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধা নিবেদন কৰিছে আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে আৰু এয়াই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি আন্তৰিক মৰম দাদা অকমান যদি আপুনি আহে দাদা ক'ৰ পৰা আহিছে আৰু কি ক'ব এই স্থানলৈ আহি মই যোৰহাটৰ পৰা আহিছো কি ক'ব আৰু এই স্থানলৈ পৰিৱেশ দেখি কেনেকুৱা লাগিছে পৰিৱেশটো গোটেই ভাল লাগিছে হয় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে সেই সন্দৰ্ভত কি ক'ব এতিয়াতো আৰু চৰকাৰে এইটো হেৰি কৰি আছে আমি এতিয়া কি ৰিজাল্ট আহে ৰাইজেও লাগি আছে পাব লাগিব নিশ্চয় আৰু ন্যায়ৰ প্ৰশ্ন বাৰে বাৰে উত্থাপন কৰিছে প্ৰতিগৰাকী অনুৰাগী আৰু এয়াই আচলতে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ দৃশ্য আৰু আমি পুনৰবাৰ কৈছো আজি আচলতে জুবিন গাৰ্গৰ ২৬টা দিন প্ৰায় সম্পূৰ্ণ হৈছে আৰু ২৬ দিনৰ পাছতো কিন্তু সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ অনুৰাগীৰ সোঁত কমা নাই আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে দাদা অকমান যদি কথা পাতিব পাৰো আপোনাৰ লগত ক'ৰ পৰা আহিছে
মই বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্ট। কি ক'ব জুবিন গাৰ্গ হঠাৎ আমাৰ মানুহৰ পৰা হেৰাই গৈছে? কি ক'ম আৰু এইটোতো সকলোৱে জানে, জুবিন দাৰ নিচিনা আৰু কোনো নলয়। যিটো আমি নহয় বছৰ আমাৰ জেনেৰেশ্যন গুচি যাব, জুবিন দাৰ নিচিনা মানুহ কেতিয়াও নাহিব আৰু। জুবিন দাই ন্যায় পাওক, কি হৈছে কি হোৱা নাই শ্ৰদ্ধা জনাইছে। শ্ৰদ্ধা জনাইছো। নিশ্চয়কৈ, আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালভাৱে কিন্তু প্ৰতিগৰাকীয়ে এই স্থানৰ পৰাই বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক, আৰু ন্যায়ৰ প্ৰসংগটো বাৰে বাৰে উত্থাপন হৈছে। আৰু আজি এয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰিৱেশ। আজি 26টা দিন প্ৰায় অতিক্ৰম কৰাৰ পাছতো কিন্তু জুবিন গাৰ্গৰ এই অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ সোঁত কমা নাই অনুৰাগী।